সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
গীতাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ দৰ্শকসকল, মনুষ্য জীৱনত যিমানেই গুৰু ধৰা নহওক কিয়, প্ৰকৃত সৎগুৰু নোপোৱালৈকে সকলো বিফল। উৰিষ্যাৰ ঝাৰচুগুড়া জিলাৰ লক্ষণপুৰৰ গজেন্দ্ৰ দেহৰীৰ জীৱনৰ এক বাস্তৱ কাহিনী। তেওঁ এক গুৰুতৰ ৰোগত আক্ৰান্ত হৈছিল আৰু বহু চিকিৎসা, বিভিন্ন ধৰ্মৰ সাধনা আৰু বহু গুৰুৰ ওচৰত গৈও কোনো আৰাম লাভ কৰা নাছিল। পিছত মামাৰ জৰিয়তে তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা লিখিত জ্ঞান গংগা কিতাপখন লাভ কৰে। কিতাপখন পঢ়ি তেওঁ বুজি পায় যে পূৰ্বে কৰা সাধনা শাস্ত্ৰবিৰুদ্ধ আছিল। তাৰ পিছত তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শাস্ত্ৰ প্ৰমাণিত সৎসংগ শুনি নাম দীক্ষা গ্ৰহণ কৰে। গজেন্দ্ৰ দেহৰীৰ মতে নাম দীক্ষাৰ পিছত তেওঁ ভুগি থকা ৰোগৰ পৰা আৰোগ্য লাভ কৰে। আহক শুনো গজেন্দ্ৰ দেহৰীৰ জীৱনৰ এই কাহিনী তেওঁ নিজৰ মুখৰ পৰাই। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ, কি নাম আপোনাৰ? গজেন্দ্ৰ দেহৰী। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? মই উৰিষ্যাৰ ঝাৰচুগুড়া জিলাৰ লক্ষণপুৰ ব্লকৰ ছাতিপালি গাঁৱৰ পৰা আহিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2020 জুন মাহত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে সকলো গুৰুৰ ভক্তি কৰিছিলোঁ। উৰিষ্যাত যিমানবোৰ আছে, যেনে ব্ৰহ্মকুমাৰী ওম শান্তি, জয় গুৰুদেৱ আলেক মহিমা, সদগুৰু কৃষ্ণগুৰু, সকলোৰে ভক্তি কৰিছিলোঁ। আৰু সৰুৰে পৰা মোৰ এটা ডাঙৰ বেমাৰ আছিল। ডক্টৰে কৈ দিছিলে যে এইটো ঠিক নহ'ব, অসাধাৰণ ৰোগ হয়। সেইবাবে মই ভক্তিত বিলীন হৈ গৈছিলোঁ, সৰুৰে পৰা বিলীন হৈ গৈছিলোঁ। চিকাছ এলুমিনিয়াছ এনচেডছিছ আছিল। আমাৰ তাৰে বুৰ্লাৰ, উৰিষ্যাৰ বুৰ্লা নামৰ এখন ডাঙৰ হস্পিটেল আছে, তাৰে ওচৰত গুপ্তা নাৰ্ছিং হোম আছে। তাৰে ডক্টৰে কৈ দিছিলে। যেতিয়া মোক তাৰ পৰা ঘৰৰ মানুহে লৈ আহিলে, তেতিয়াৰ পৰাই মই ভক্তি আৰম্ভ কৰিছিলোঁ, যাতে পৰমাত্মাৰ শৰণলৈ গৈ কল্যাণ কৰিব পাৰোঁ আৰু ভক্তি কৰিব পাৰোঁ আৰু মুক্তিলৈ সংসাৰৰ পৰা উদ্ধাৰ হৈ যাওঁ। এনেকৈ সৰুৰ পৰা ভক্তি কৰিছিলোঁ। কিন্তু ভক্তি কৰিও একো সকাহ পোৱা নাছিলোঁ। য'তে নাযাওঁ কিয়, য'তে গুৰু নবনাওঁ কিয়, ক'তোৱে সকাহ পোৱা নাছিলোঁ। শেষত মই এনেকৈ ভাবিলোঁ যে কিবা খাই বিষ খাই মৰি থাকিম, কাৰণ মই জীয়াই থাকিব বিচৰা নাছিলোঁ। মোৰ ঘৃণা হৈ গৈছিলে। লাহে লাহে শৰীৰ ইমান বেয়া হৈ গৈছিলে যে মোৰ জীয়াই থকাৰ কোনো আশাই নাছিলে। বাচি থকাৰ বাবে ইচ্ছাই নোহোৱা হৈ গৈছিল। লাহে লাহে মই শেষত এজন সৎগুৰু আছে উৰিষ্যাত, আৰু ছত্তীশগড়ৰ বৰ্ডাৰত এজন সৎগুৰু বনাই ল'লোঁ আৰু ভজন কীৰ্তন কৰি থাকিলোঁ। তেওঁৰ তাতো 8-10 বছৰ ভজন কীৰ্তন কৰিলোঁ, কিন্তু একো নহ'ল। শেষত মই এই মাছ মাংস সকলো খাইছিলোঁ। কণী খাইছিলোঁ, মাছ মাংস সকলো খাইছিলোঁ, পানো খাইছিলোঁ, গুটখাও খাইছিলোঁ। যেতিয়া মই এই সকলোবোৰ কৰি আছিলোঁ, তেতিয়া মোৰ গ'ল্ড ব্লাডাৰত ষ্ট'ন হৈ গৈছিলে, জণ্ডিছো হৈছিল আৰু চাইটিকাও হৈছিল। তাৰপিছত মই যেতিয়া ডক্টৰক দেখুৱালোঁ, তেওঁক ক'লে অপাৰেশ্যন কৰাব লাগিব। এই বেমাৰৰ কোনো চিকিৎসা নাই, ইয়াৰ অপাৰেশ্যন কৰাব লাগিব। পিছত টিবিও হৈ গৈছিলে। ডক্টৰে ক'লে বহুত বেছিয়ে সমস্যা আছে। তেতিয়া মই ভাবিলোঁ যে মোৰ এতিয়া আৰু একো নহ'ব। ডক্টৰে এতিয়া অপাৰেশ্যনো নকৰোঁ বুলি ক'লে। মই বহুত দুৰ্বল আছিলোঁ, অপাৰেশ্যন কৰিলে মৰি থাকিম। গতিকে এনেকৈ মই বহুত মানুহক লগ কৰিছিলোঁ, ভক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ যে মই কি ভক্তি কৰোঁ, কেনেকৈ ভক্তি কৰোঁ, যাতে মই সকাহ পাওঁ। কাক গুৰু বনাওঁ? পুৰাণ শাস্ত্ৰত এনেকুৱা কোনো গুৰুৰে প্ৰমাণ নাই যাক মই গুৰু বনাইছিলোঁ, ভজন কীৰ্তন কৰিছিলোঁ। বেদ, বাইবেল, কোৰাণত এনেকুৱা কোনো নাছিল। মইতো হিন্দু, মুছলিম আৰু শিখ আৰু খ্ৰীষ্টিয়ান চাৰিওটা ধৰ্মলৈ গৈছিলোঁ। সকলো ভক্তি অনুভৱ কৰি ভক্তি কৰিছিলোঁ, একো সকাহ পোৱা নাছিলোঁ। শেষত এজন মোৰ মামা আছিলে, তেওঁ মোক জ্ঞান গংগা কিতাপখন দিলে। সেই জ্ঞান গংগা কিতাপখন পঢ়ি মই 7 বছৰমান থৈয়ে দিছিলোঁ। যেতিয়া মোৰ এই ষ্ট'ন হ'ল আৰু জণ্ডিছো হ'ল,
তাৰ পাছত মই জ্ঞানগংগা কিতাপখন আকৌ বিচাৰিলোঁ আৰু পঢ়িলোঁ। তাতে প্ৰমাণ আছিলে যে আমি যিমানবোৰ ভক্তি কৰি আছিলোঁ সকলোবোৰ শাস্ত্ৰৰ বিৰুদ্ধে। কোনো প্ৰমাণ নাই বেদ শাস্ত্ৰ 18 পুৰাণত, বাইবেলত, কোৰাণ শ্বৰীফত ক'তোৱে লিখা নাই যে এওঁলোক পূৰ্ণ গুৰু হয়। আৰু মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভক্তি কৰিছিলোঁ। সৰুৰ পৰা শুনিছিলোঁ যে তেওঁলোক নাগবান, অবিনাশী নহয়, কাৰণ এওঁলোকৰ জন্ম মৃত্যু হয়। গতিকে মই সেই অবিনাশী পৰমাত্মাৰ সন্ধান কৰিছিলোঁ। আৰু মোক সেই অবিনাশী পৰমাত্মাৰ লগত কোন গুৰুৱে লগ কৰাই দিব। মোৰ এই অসাধাৰণ ৰোগটো সাধাৰণ কৰিবৰ বাবে, আৰোগ্য হ'বৰ বাবে ভাৰতত যিমানবোৰ গুৰু আছে, যেনে মধু পৰমাচ জম্মু কাশ্মীৰৰ, ধন সদগুৰু, সচ্চা সদা, প্ৰকাশ মুনি, যেনেকৈ উৰিষ্যাত ব্ৰহ্মকুমাৰী আছে, গায়ত্ৰী ধৰ্ম আৰু বেংগলোৰৰ সাই বাবা, সকলোৰে দুৱাৰত গৈছিলোঁ। ক'তোৱে ভাল পোৱা নাছিলোঁ। আৰু শেষত মোক মামাই জ্ঞানগংগা কিতাপখন দিছিলে। সেইখন মই পঢ়িলোঁ। তাতেই সকলো প্ৰমাণ আছিলে। যে গীতাত প্ৰমাণ আছে যে ভগৱান আৰু যাৰ কথা কৈ আছে যে সেই তত্ত্বদৰ্শী সন্ত শৰণলৈ যোৱা, তেওঁৱেই সঁচা গুৰু, পূৰ্ণ গুৰু, সম্পূৰ্ণ গুৰু হয়, তেওঁৱেই তোমাক পৰমাত্মাৰ প্ৰাপ্তি কৰাব। আৰু মই সেইখন পঢ়ি থৈ দিছিলোঁ। যেতিয়া মোৰ এই সমস্যা হ'ল, বেমাৰ হ'ল, ষ্ট'ন হ'ল, গ'ল্ড ব্লাডৰ ষ্ট'ন, তেতিয়া মই জ্ঞানগংগা কিতাপখন খুলিলোঁ আৰু পঢ়িলোঁ। তাৰপিছত মোৰ নাম লোৱাৰ বাবে জ্ঞান সকলোবোৰ পৰীক্ষা কৰি চালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ অৱতাৰ হয়নে নহয়। এতিয়া তেওঁৰ শিষ্যসকলে কৈ আছে, প্ৰমাণ দি আছে যে তেওঁ পূৰ্ণ গুৰু হয়, পৰমাত্মা হয়, আৰু তেওঁৰ শৰণলৈ গ'লে সকলোবোৰ ৰোগ কষ্ট দূৰ হৈ যায়, সুখ হয়, শান্তি হয়, সৎলোকৰ প্ৰাপ্তি হয়, মুক্তি হয়। মই পঢ়া শুনা কৰাই হয়, BA কৰিছিলোঁ। BA পঢ়াৰ পিছত যিহেতু মই পঢ়া শুনা কৰা, গতিকে নিৰীক্ষণ কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ কেনেকুৱা গুৰু আৰু কাৰ অৱতাৰ, যে পৰমাত্মা কোন হয়, পূৰ্ণগুৰু কোন হয়। এনেকৈ মই সকলোখিনি বেদ শাস্ত্ৰ মতে প্ৰমাণ চালোঁ। যেনে শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় 4 শ্লোক নম্বৰ 34 লিখা আছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সৰলতাপূৰ্বক নিষ্কপট ভাৱেৰে সেই তত্ত্বদৰ্শী সন্তৰ শৰণলৈ যোৱা, তেওঁৱেই তোমাক তত্ত্বজ্ঞান দিব। আৰু সেই তত্ত্বজ্ঞান পাই তুমি সেই পৰম পদক বিচাৰি ল'বা, যলৈ গ'লে মানুহ সংসাৰৰ মাজলৈ ঘূৰি আহিবলগীয়া নহয়। তাৰপিছত মই 2 ধৰণৰ গীতা আনিলোঁ, তাতে ভেৰিফাই কৰিলোঁ, তাক মিলালোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে জ্ঞানগংগা কিতাপত যিমানেই 18 পুৰাণ, 4 বেদ, 6খন শাস্ত্ৰ, বাইবেল গুৰু গ্ৰন্থত যিমানবোৰ প্ৰমাণ দিছে, সকলোবোৰ আনি মোৰ লগত যিমানবোৰ বেদ গ্ৰন্থ আছে তাতে মিলাই চালোঁ। ওচৰৰ গাঁৱৰ যিমানবোৰ মানুহৰ লগত মোৰ ওচৰত যিকেইখন নাছিল, সেইবোৰ মই ওচৰ পাজৰৰ গাঁৱলৈ গৈ মিলাই চালোঁ। যিমানবোৰ শ্লোক তাত লিখা আছিলে মিলাই চালোঁ, ঠিকেই আছিলে। আৰু মই বুজিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মা, অবিনাশী পূৰ্ণ ব্ৰহ্ম কবিৰ চাহেবৰ অৱতাৰ। কাৰণ বাইবেলত, অৰ্থডক্স বাইবেলত লিখা আছে যে কবিৰেই পৰমাত্মা। কোৰাণ শ্বৰীফত লিখা আছে যে আল্লাহ কবিৰ হয়। গুৰু গ্ৰন্থত লিখা আছে যে গুৰু নানকে কৈছে যে কবিৰেই পৰমাত্মা হয়। আৰু শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ত কবিৰ চাহেবৰ নাম আছে। আৰু ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 9 নম্বৰ শ্লোকতো আছে। সকলো মিলাই চালোঁ আৰু মানিলোঁ যে তেওঁৱেই গুৰু হয় আৰু কবিৰ চাহেবে পৰমাত্মা আৰু কবিৰ চাহেবৰ অৱতাৰ সন্ত ৰামপালদেৱ মহাৰাজ। তেতিয়া মই নাম ল'ম বুলি থিৰাং কৰিলোঁ। আৰু হাৰিয়ানাত যেতিয়া মই মোবাইলত সৎসংগ চালোঁ, তেওঁৰ সৎসংগ চালোঁ, তাত হালধীয়া শাৰীত যি নাম্বাৰ আহে, সেই হালধীয়া শাৰীত হাৰিয়ানাৰ আশ্ৰমত ফোন লগালোঁ। তাৰ পৰা আদেশ আহিলে যে আপুনি উৰিষ্যাৰ যি সম্বলপুৰ নামদান কেন্দ্ৰ আছে, ভুৱনেশ্বৰ আৰু কালাহান্দিতো আছে, যিখন ওচৰ তাৰে নম্বৰ দিম। তেতিয়া মই ক'লোঁ যে সম্বলপুৰ নামদান কেন্দ্ৰ মোৰ ওচৰ হ'ব। সন্ত ৰামপালদেৱ মহাৰাজৰ সম্বলপুৰত যি নামদান কেন্দ্ৰ আছে, 2020-21 অনলাইন মোবাইলত নামদান দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ চিকল চাইল্ড নামৰ বেমাৰ আছিলে, জণ্ডিছ আছিলে, লিভাৰত কেঞ্চাৰ আছিলে, আপুনি কেইদিনমান পিছত মৰিব বুলি ডক্টৰে কৈছিলে। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। তেন্তে কি আপুনি বেমাৰ ভাল পালেনে? যিমানবোৰ বেমাৰ আছিলে মই সকলোৰে পৰা লাহে লাহে ভাল পালোঁ। এতিয়া সুস্থ, মোৰ সকলো বেমাৰ দূৰ হ'ল। মই এতিয়া ভক্তি কৰি আছোঁ আৰু মোৰ যিমানবোৰ বেমাৰ আছিলে সকলোৰে পৰা পৰিত্ৰাণ পালোঁ। চিকাৰ চেলৰ বাবে মই 24টা যি লাগিছিলে, ট্ৰামাডল লাগিছিলে, ডাইনাপাল লাগিছিলে, পেণ্ডিঅ'ৰ লাগিছিলে, এই সকলোবোৰ লগাইছিলোঁ। যিমান দেৰিলৈকে ইয়াৰ প্ৰভাৱ আছিল তেতিয়ালৈকে ভাল লাগিছিল। তাৰ প্ৰভাৱ শেষ হোৱাৰ পিছত ভাল নলগা হয়। এনেকৈয়ে মই চলি আছিলোঁ। আৰু যেতিয়া পৰমাত্মাৰ শৰণলৈ আহিলোঁ, মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, তেতিয়াৰ পৰা মই ভাল পাবলৈ ধৰিলোঁ আৰু মেডিচিন এৰি দিলোঁ। মেডিচিন, ঔষধ সকলো এৰিলোঁ। এতিয়া সুস্থ, এতিয়া পৰমাত্মাৰ ভক্তি কৰি আছোঁ। ছাৰ, মোৰ পইচা আৰ্থিক অৱস্থা বহুত বেয়া আছিলে, ঘৰত বহুত সমস্যা হৈছিল,
সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত ঘৰত অশান্তি কম হ'ল আৰু আৰ্থিক স্থিতিও সলনি হ'ল। এতিয়া পৰমাত্মাৰ দয়াত সকলো ঠিকে আছে। ছাৰ আপোনাৰ পঢ়া শুনা কি? মই পৰমাত্মাৰ দয়াত BA কমপ্লিট কৰিছোঁ আৰু উৰিষ্যাৰ যি উৎকল ইউনিভাৰ্চিটি আছে তাতে MBA এডমিশ্যন লৈছোঁ আৰু এতিয়া পঢ়া শুনা আৰু ভক্তি দুয়োটাই চলি আছে। ছাৰ আপুনি এজন শিক্ষিত মানুহ আৰু আপুনি কৈছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইনত নাম দীক্ষা লৈছে। আপোনাৰ বহুত বেমাৰ আছিলে। আপুনি কৈছে যে প্ৰায় সকলো ধৰ্মতে আপুনি গুৰু বনাইছে। জগন্নাথ মন্দিৰলৈ গ'ল, দেৱী দেৱতাৰ ওচৰলৈ গ'ল, ক'তোৱে ভাল নাপালে। কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা অনলাইন নাম দীক্ষা লৈ ভাল পাই গ'ল। এইটো কেনেকৈ সম্ভৱ? মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজে যি নাম দীক্ষা দিয়ে, যি মন্ত্ৰ দিয়ে, সকলোবোৰ শ্ৰীমদ ভাগৱত গীতাৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ওম তৎসৎ যি আছে, সেইটোত 3বাৰকৈ পৰমাত্মাই নাম দিয়ে। গতিকে যেতিয়া আমি এই শাস্ত্ৰ অনুকূল ভক্তি কৰোঁ, মই শাস্ত্ৰ অনুকূল ভক্তি কৰিছিলোঁ, তেতিয়াহে মই লাভ পাবলৈ ধৰিলোঁ। স্বাস্থ্য সলনি হ'বলৈ ধৰিছিল, আৰোগ্য হ'ব ধৰিলোঁ। আৰু এয়াতো প্ৰমাণিত জ্ঞান হয়, প্ৰমাণিত ভক্তি, যি সৎগুৰু মুক্তিদাতা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা পাইছোঁ। ছাৰ আপুনি কৈছে যে আপোনাৰ বহুত বেছি বেমাৰ আছিলে। এনেকুৱা বেমাৰ আছিলে যে সেয়া কেতিয়াও ভাল নহয়। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলৰ ইণ্টাৰভিউ চালে যে তেওঁলোকে ঠিক হৈ আছে, গতিকে আপুনিও ঠিক হ'ব। আজি আপুনি টিভিৰ সন্মুখত থিয় হৈ আছে আৰু আপুনিও এক উদাহৰণ। আৰু যিসকল আজি সমস্যাত আছে আৰু আপোনাক টিভিত দেখি আছে, তেওঁলোকক কি ক'ব? যিসকল মই যেনেকৈ সমস্যাত আছিলোঁ, পৰমাত্মাক বিচাৰি ফুৰিছিলোঁ, যিজন সৎগুৰুক বিচাৰি আছিলোঁ, যিয়ে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে, পূৰ্ণ পৰমাত্মা হয়, তেনেকুৱা পৰমাত্মাক বিচাৰি বিচাৰি আজি তেওঁৰ দয়াত সেই গুৰুও বনালোঁ, সেই পৰমাত্মাও প্ৰাপ্ত কৰিলোঁ আৰু পৰমাত্মাৰ দয়াত যিবোৰ মোৰ বেমাৰ আছিল সকলোৰে পৰা আৰোগ্য হ'লোঁ। এতিয়া ভক্তি কৰি আছোঁ, সুস্থ আছোঁ, পঢ়িও আছোঁ। আৰু এই বিশ্বত যিসকল মোৰ ভাৰতবাসী আছে, সকলোকে মই বিনম্ৰ প্ৰাৰ্থনা কৰি হাতযোৰ কৰিছোঁ যে যিসকল এই ৱৰ্ল্ডত, ভাৰত দেশত, উৰিষ্যাত আছে, সকলোকে প্ৰাৰ্থনা জনাইছোঁ, মোৰ ভাই ভনী মাতা পিতাসকলক, এই যে সন্ত ৰামপালদেৱ মহাৰাজ আছে, তেওঁ শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰে আৰু শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 34, অধ্যায় 4ৰ 34 নম্বৰ শ্লোকত যি তত্ত্বদৰ্শী সন্তৰ কথা কৈছে, তেওঁৱেই গুৰু হয়। আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তিৰে যিয়ে নাম দীক্ষা ল'ব, তাৰ পৰা মুক্তি পাব আৰু তেওঁ আৰোগ্যও হ'ব। এয়াই প্ৰমাণ আছে বেদ আৰু শাস্ত্ৰত। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? আমাৰ ভাৰতবৰ্ষৰ বহুতো টিভি চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে, তাত আশ্ৰমবোৰৰ নম্বৰ থাকে। সেই নম্বৰত ফোন কৰিলে আপোনালোকৰ ওচৰত মানে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত যি নামদান কেন্দ্ৰ আছে সন্ত ৰামপালদেৱ মহাৰাজৰ, তাৰ পৰাই আপুনি নামদান পাই যাব। ধন্যবাদ ছাৰ। নমস্কাৰ ছাৰ। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। अवधू अवगत से चल आया, मेरा कोई भेद मरम ना पाया। मात पिता मेरे कछु नाही, ना मेरे घर दासी, जुल्हाए का सुत आण कहाया, जगत करे मेरी हासी। मात पिता मेरे कछु नाही, ना मेरे घर दासी, जुल्हे का सुत आने कहाया, जगत करे मेरी हासी। ना मेरा जन्म न गर्भ बसेरा, बालक बन दिखलाया, काशी नहर जल कमल पडेरा, तहां दुलाहे न पाया। ना मेरा जन्म न गर्भ बसेरा, एक बालक बन दिखलाया, काशी नगर जल कमल पडेरा, तहां दुलाहे न पाया। मात पिता मेरे कछु नाही, ना मेरे घर दासी, जुल्हे का सुत आण कहाया, जगत करे मेरी हासी। 5 तत्व का धड़ नहीं मेरा, और जानू ज्ञान अपारा, सत स्वरूपी नाम साहेब का, ओ हे नाम हमारा। अदर दीप गगन गुफा में तानिज वस्तु सारा, ज्योत स्वरूपी तेरा अलख निरंजन, वो दरता ध्यान हमारा। अदर दीप
जा गगन गुफा में तानिज वस्तु सारा, तेरा ज्योत स्वरूपी अलख निरंजन वो धरता ध्यान हमारा। हाड चाम लहू ना मेरे, मैं हूँ सतनाम उपासी, तारण तरण अव्यय पद दाता, मैं हूँ कबीर अविनाशी। এতিয়া পৰমাত্মাই কি কয় যে না মোৰ জন্ম হৈছে, না মই কোনো মাৰ গৰ্ভত আছিলো, মই স্বয়ঙেই নিজৰ সদলোকৰ পৰা গতি কৰি আহি বালক ৰূপ ধাৰণ কৰি কমলৰ ফুলত পুখুৰীত সৰোবৰত বিদ্যমান হলো। তাৰ পৰা মোক শিপিনীয়ে ইয়ালৈ লৈ আহিলে, যি কাৰণে মোক শিপিনী বুলি কয়। মাত পিতা মেৰে কুছ নাহি আৰু না মেৰে গৰদাসী, মই কোনো পত্নী স্বীকাৰ কৰা নাই, আৰু দুল্হে কা সুত আন কাহা জগত কৰে মেৰি আছি। তাৰপিছত কি কয় যে 5 তত্ত্ব কা ধৰণী মেৰা, এই শৰীৰ তোমালোকৰ দৰে নহয়, আৰু জানো জ্ঞান অপাৰা, तेरा ज्योत स्वरूपी अलख निरंजन वो धरता ध्यान हमारा। हाड चाम लहू ना मेरे, हूँ सतनाम उपासी, और तारण तरण अभय पद दाता, मैं हूँ कबीर अविनाशी। গতিকে পুণ্যাত্মাসকল, পৰমাত্মাৰ মহিমা তেওঁ স্বয়ং আহি কৈছে যে নাতো মই জন্ম লওঁ আৰু না কোনো মোৰ পিতৃ মাতৃ আছে। मैं अवगत से चल आया, मेरा भेद मर्म ना पाया। গতিকে পৰমাত্মাক নজনা নুবুজাৰ বাবে আমি সেই লালৰ মহিমাৰ পৰাও পৰিচিত হোৱাৰ কাৰণে এতিয়ালৈকে আমি এই আন উপাসনা কৰি এই শিল বালি একত্ৰিত কৰি ভাবি আছিলো যে আমি বহুত ভক্তিধন একত্ৰিত কৰি লৈছো। গতিকে যি প্ৰসংগ চলি আছে আমি তালৈ আহোঁ যে আমাৰ যিমানবোৰ ধৰ্মগুৰু আছিলে তেওঁলোক পূৰ্ণৰূপেৰে অজ্ঞানী আছিল, তত্ত্বজ্ঞান ক'ব নোৱাৰিলে। আৰু পৰমাত্মাই আমাক এই জ্ঞান ক'বলৈ আহিছিল, তেওঁলোকে পৰমাত্মাৰ সেই জ্ঞানক আমালৈ আহিব নিদিলে। আৰু পৰমেশ্বৰক এজন শিপিনী, এজন তাঁতী, এজন ক্ষুদ্ৰ, এজন অশিক্ষিত, নিৰক্ষৰ আৰু দেৱী দেৱতাৰ সমালোচক ইমান বদনামী কৰি দিলে যে সেই সময়ত আমাৰ পূৰ্বপুৰুষে পৰমাত্মাক অন্তৰৰ পৰা ঘৃণা কৰিবলৈ ধৰিছিলে, যে এওঁ আমাৰ দেৱী দেৱতাৰ বিষয়ে যি টি কথা কয়। পৰমাত্মাই কয়, সাচ कहूं तो जग ना माने, पर झूठ कही ना जाई हो, ये ब्रह्मा विष्णु शिव जी दुखिया, जिन ये राह चलाई हो। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কৈছে যে এই সংসাৰত কোনো প্ৰাণী সুখত নাই। আপোনালোকে অলপ সুখকেই আনৰ দুখতকৈ আপোনাৰ কম দুখখিনিকে সুখ বুলি মানি লৈছে। আপোনালোকে সুখক এতিয়ালৈকে সুখৰ কোনো সংভেদেই পোৱা নাই, সেইকাৰণে আপোনালোকে সেই সুখৰ সৈতে অপৰিচিত। আৰু আপোনালোকে যি সাধনা কৰিব লাগে সেই সাধনা নকৰি আপোনালোকে ভক্তিৰ নিৰ্ধনী হৈ বহি আছে। এক এক পইচাৰ কাৰণে নাজানো ক'ত ক'ত ভ্ৰমি ফুৰে, বিদেশলৈ যায় কিয়? যাতে বেছি মায়া একত্ৰিত কৰিব পাৰোঁ, আৰু সেই মায়াৰে কি কৰিম? ঘৰ বনাম, গাড়ী ল'ম, ল'ৰা ছোৱালীৰ বিয়া পাতিম, লাখ লাখ টকা খৰচ কৰিম। গোটেই জীৱন কৰ্ম বেয়া কৰে আৰু গোটেই জীৱন ধন একত্ৰিত কৰে, আৰু 1 মিনিটত মৃত্যু হ'লে তাতেই পৰি থাকে। সেই গলিটিৰ পিছত গাধ কুকুৰ হৈ দৌৰি ফুৰে। গতিকে কিনো এই জীৱন? গতিকে জ্ঞানৰ অভাৱত আমি ভ্ৰমি ফুৰিছিলো। গতিকে কি কয়? পৰমাত্মাই নিজৰ লীলা অনুসাৰে প্ৰত্যেক যুগতেই আহে, আৰু যেনেকুৱা লীলা হয় সেই পৰমাত্মাৰ, তেওঁ মৰমীয়াল আত্মাবোৰক লগ কৰে। তাৰে ভিতৰত কাক কাক ভগৱানে কলিযুগত লগ কৰিলে? আদৰণীয় ধৰ্মদাস চাহেবদেৱক, আদৰণীয় মুৰুগদাস চাহেবদেৱক, আদৰণীয় নানক চাহেবদেৱক, আদৰণীয় দাদু দাস চাহেবদেৱক,
আদৰণীয় গৰীবদাস চাহিবদেৱ গাঁও চুৰাণী জিলা ঝজ্জৰৰ জনক। আদৰণীয় ঘিচা দাস চাহিবদ্বীপ গাঁও খেখৰা উত্তৰ প্ৰদেশৰ জনক। গতিকে গৰীবদাস চাহিবদেৱক পৰমাত্মাই এটা বিশেষ জ্ঞান দিলে, যি আপোনালোকক কালি ৰাতি হতাশংকত কৈছিলোঁ। পৰমেশ্বৰে কৈছিলে যে ধৰ্মদাস 12 নম্বৰ পন্থ গৰীবদাস দেৱৰ হ'ব, তাত মোৰ মহিমাৰ বাণী পুনৰ প্ৰকট হ'ব। যেতিয়া সি গৰীবদাস দেৱৰ পন্থ আকৌ চলিব, সি পন্থতে আগলৈ গৈ মই আহিম। আৰু কেতিয়া আহিম? যেতিয়া কলিযুগৰ 5505 বছৰ অতিক্ৰম হ'ব, তেতিয়া মোৰ মহিমা পুনৰ বিশাল ৰূপত বিস্তাৰিতভাৱে চলিব। তেতিয়া সমগ্ৰ বিশ্বকেই পাৰ কৰাম মই। গতিকে গৰীবদাস দেৱে পৰমাত্মাৰ বিষয়ে গম পোৱাৰ পিছত কি ক'লে? মত দে দি হে বালম याणे नु मत दे दी है बालम याणे नु मत दे दी है बालम याणे नु मत दे दी है बालम याणे नु। যেতিয়া জ্ঞান হ'ল, পৰমাত্মাৰ সংস্পৰ্শলৈ অহাৰ পিছত সত্যলোক দেখিলে। যেতিয়া ভগৱানৰ লগত আছিলে, গৰীবদাস দেৱীৰ ওপৰৰ সকলো লোক চাই আহিলে। গৰীবদাস চাহিবদেৱক গাঁও চুৰাণী জিলা ঝজ্জৰ হৰিয়ানাত খেতি পথাৰত যেতিয়া তেওঁ গৰু চৰাই আছিলে 10 বছৰীয়া বালক, তেতিয়া পৰমেশ্বৰে নিজৰ লীলা অনুসৰি আহিছিলে। তেওঁ ভাৰাত্মাবোৰক দৃঢ় ভক্তবোৰক লগ কৰি কৰে নিজৰ জ্ঞান শুনাই তেওঁক তাতে লগ কৰিলে। আকৌ সত্যলোকলৈ লৈ গ'ল, সমগ্ৰ ব্ৰহ্মাণ্ড দেখুৱালে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ স্থিতিৰ সৈতে পৰিচিত কৰালে। আৰু ধৰ্মৰাজ জিয়াৰে ন্যায়াধীশ যেতিয়া তেওঁৰ দৰবাৰত গৈ পালে পৰমাত্মা, সেই ইয়াৰে ন্যায়াধীশ ধৰ্মৰাজে নিজৰ আসন এৰি দিলে। নিজৰ আসন এৰি হাতযোৰ কৰি থিয় হ'ল। পুণ্যাত্মাসকল আধ্যাত্মিক মাৰ্গ এনেকুৱা হয়, তাত চতুৰাৰি কৰাৰ আৱশ্যকতা নাই। যদি সন্মুখত সমৰ্থবানজন থাকে, তেওঁ নিশ্চয় গম পাব, বুজি পাব যে তেওঁৰ প্ৰবল শক্তি আছে। গতিকে হাতযোৰ কৰি থিয় হ'ল। আৰু কবিৰ চাহেব এনেকৈ থিয় হৈ আছিলে, তেনেকৈ ডাঙৰ অধিকাৰীয়ে সৰু অধিকাৰীক ধমক দিয়ে। গতিকে গৰীবদাস দেৱে ক'লে যে धर्मराज के दरबार में दे कबीर तलाक, मेरे भूले चूके हंस को तू पकड़िए मत कजाक। बोले पुरुष कबीर से धर्मराज कर जोड़, और तुम रे हंस ने पकड़ो नहीं मन 2 लाख करोड़। মানে নিজৰ সামৰ্থ্যতাৰ প্ৰমাণ দিলে, যাৰ সন্মুখত ব্ৰহ্মা বিষ্ণু মহেশ্বৰ কপে ধৰ্মৰাজৰ, কাৰণ সকলোৰে একাউণ্ট তেওঁৰ তাত আছে। গতিকে আৰু দৃঢ় হ'ল। তাৰপিছত ওপৰত সত্যলোক হস্খণ্ড দেখুৱাই আকৌ এৰি দিলে। গৰীবদাস দেৱক মৃত বুলি ভাবি বালকক চিতাত থৈ দিছিলে কুলৰ মানুহে। যেতিয়া পৰমাত্মাই ওপৰৰ সকলো ব্ৰহ্মাণ্ড দেখুৱাই আকৌ এৰি দিলে, তেতিয়া জীৱিত হ'ল। তাৰপিছত এই অমৃত বাণীৰ বৰষুণ দিয়ালে। যেতিয়া জ্ঞানখন ক'লে, আত্মাই কান্দিব ধৰিলে যে হে পৰমাত্মা, আমাক এই মনৰ সৈতে বান্ধি দিলে, ই অকৰ্মণ্য, ভাল বস্তু গ্ৰহণ নকৰে, নকলি বস্তু দেখুৱাই দিলে দৌৰি যাব। এতিয়া যদি কোনোবাই কয় আহা ভজন কৰা, ভক্তি কৰা, ক'ব টাইম নাই। এতিয়া যদি তাক কোৱা হয় চাৰ্কাছ চাম, ক'ব ব'লা, লগতে যাব। তেতিয়া ক'ৰবাত যদি কম্পিটিশ্যন হৈ থাকে, ৰাতিও গৈ তাত থিয় হ'ব। চিনেমা চাব গ'লে 3-4 ঘণ্টা পাৰ কৰি দিব। গতিকে ই মনৰ অভ্যাস, অযথা কাম কৰা, কাৰণ ই কালৰ এজেণ্ট। ই শুভ কাম নকৰাই, বেয়া কাম কৰাই। এতিয়া আত্মাই কান্দি আছে। যেতিয়া জ্ঞান হ'ল, তেতিয়া কি কয়, এই মনক ইয়াৰ কণ্ট্ৰলাৰ বনাই দিছে কাদে। আৰু আত্মাই এতিয়া কি কৈ আছে? মত দে দি হে বালম याणे नु मत दे दी है बालम याणे नु मत दे दी है बालम याणे नु मत दे दी है बालम याणे। गीता और भागवत पढ़े नहीं बुझे शब्द ठिकाने नु। गीता और भागवत पढ़े नहीं बूझे शब्द ठिकाने नु। मन मथुरा दिल द्वारका नगरी, कहाँ फिरे बरसाने नु। मत दे दी
मैं तो दे दी है बालम याणे नू, मैं तो दे दी है बालम याणे नू, मैं तो दे दी। जब फुरमान धनी का आवे, को राखे घर जाने नू। जब फुरमान धनी का आवे, को राखे घर जाने नू। जा सतगुरु का शरणा लीजे, जो मेटे जम तलबाने नू। जा सतगुरु का शरणा लीजे, जो मेटे जम तलबाने नू। मैं तो दे दी, मैं तो दे दी है बालम याणे नू, मैं तो दे दी है बालम याणे। उत्तर दक्षिण पूरब पश्चिम फिरदा दाणे दाणे नू। उत्तर दक्षिण पूरब पश्चिम फिरदा दाणे दाणे नू। सर्व कला सतगुरु साहेब की, हरि आए हरि आणे नू। सर्व कला सतगुरु साहेब की, हरि आए हरि आणे नू। मैं तो दे दी है बालम याणे नू, मैं तो दे दी है बालम याणे नू। जम किंकर का राज कठिन है, ये नहीं छोड़ राजा राणे नू। जम किंकर का राज कठिन है, नहीं छोड़ राजा राणे नू। या दुनिया दा जीवन झूठा, तुम भूल गए मर जाने नू। या दुनिया दा जीवन झूठा, तुम भूल गए मर जाने नू। मैं तो दे दी, मैं तो दे दी है बालम याणे नू, मैं तो दे दी है बालम याणे नू। शील संतोष विवेक विचारो, ये दूर करो जुल्माणे नू। शील संतोष विवेक विचारो, दूर करो जुल्माणे नू। ज्ञान दाराच ध्यान दी तुरिया, कोई जाने पान रसाणे नू। मैं तो दे दी है बालम याणे नू, मैं तो दे दी है बालम याणे नू। महल कपाट सतगुरु ने खोले, अमी महारस खाने नू। महल कपाट सतगुरु ने खोले, अमी महारस खाने नू। गरीब दास सुन भंवर उड़ावे, गगन मंडल रम जाने नू। मैं तो दे दी याणे नू, मैं तो दे दी है बालम याणे। তেতিয়া কি কয় আদৰণীয় গৰীবদাস চাহিবদেৱে পৰমাত্মাৰ পৰা প্ৰাপ্ত জ্ঞান আমাক কেনেদৰে শুনাই আছে, কেনেকৈ কৈছে তেওঁ। আত্মাই কৈ আছে জ্ঞান হ'ল। গৰীবদাস দেৱে কয় মই তো দে দি বালব ইয়ানে নু। ইয়ানা মানে বালক, মানে বালক বুদ্ধিৰ ব্যক্তি, অজ্ঞাত, একেবাৰে কম বুদ্ধি। যেনেদৰে বালকৰ বুদ্ধি যিটো স্তৰৰ হয়, গতিকে আমাৰ ঋষি মহৰ্ষিসকলৰ এই স্তৰৰ বুদ্ধি আছিল, কাৰণ কালৰ অধীনত আছিল। গতিকে কি কৈছে, গীতা और भागवत पढ़े ना बुझे शब्द ठिकाने नू। गीता और भागवत पढ़े नहीं बुझे शब्द ठिकाने नू। मन मथुरा दिल द्वारका नगरी, कहाँ फिरे बरसाने नू। এতিয়া কি ক'ব খুজিছে যে গীতাও বহুত পঢ়িলে, গীতাৰ অভিজ্ঞ বুলি কয়, ভাগৱতৰ কথা 7 দিন ধৰি শুনায়। সেই কথা ক'লেই কি পাপৰ পৰা মুক্তি হ'ব? কেৱল গীতা পঢ়ি শুনালেই মুক্তি নাপায়। তাৰে ভিতৰত যি মূল মন্ত্ৰ লিখা আছে, তাৰ সাধনা কৰিলেহে মুক্তি পাব। अब गीता और भागवत पढ़े न बुझे शब्द ठिकाने नू। মানে যি সঠিক মন্ত্ৰ, গীতা শ্ৰীমদ ভাগৱত গীতাত অনলি এটা মন্ত্ৰ আছে,
যি ব্ৰহ্ম সাধনাৰ। অষ্টম অধ্যায়ৰ 13 নম্বৰ শ্লোকত গীতাৰ জ্ঞানদাতাই ব্ৰহ্ম হৈথৰ পুৰুষ কাল জ্যোতি নিৰঞ্জন 21 ব্ৰহ্মাণ্ডৰ প্ৰভু ব্ৰহ্ম বিষ্ণু মহেশ্বৰৰ পিতা শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে, ই এনেকৈ খেলি মেলিবোৰ কৰি থাকে। ই কয় চতুৰ্থ অধ্যায়ৰ 5ম আৰু 9ম শ্লোকত কয় যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, মই জানো। আৰু মোৰ জন্ম আৰু কৰ্ম অলৌকিক অদ্ভুত। ই সন্মুখলৈ নাহে, ই শপত খাই থৈছে, প্ৰতিজ্ঞা কৰিছে যে মই কেতিয়াও কাকো মোৰ অৰিজিনেল ৰূপত দৰ্শন নিদিওঁ। গতিকে সি কি কৰে, কাৰোবাৰ তাত প্ৰৱেশ কৰি প্ৰেতৰ দৰে কিবা কৰাব লগা থাকিলে তাৰ দ্বাৰাই কৰায়, আৰু পাপ তাৰ তাতহে লাগে। গতিকে ইয়াত কি কৈ আছে সি? গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 13 কৈছে যে মোৰ এটা ওম আখৰ আছে। ओम इति एकाक्षरम ब्रह्म विहारण माम अनुस्मरण और ये प्रियति तदन देहम से यति परमाम गतिम। মোৰ কেৱল এটা ওম মন্ত্ৰ আছে, নাথিং এলছ। আৰু যি এই ওম নামৰ জপ অন্তিম শ্বাসলৈ শৰীৰ এৰালৈকে স্মৰণ কৰি থাকে, শৰীৰ এৰা সময়তো স্মৰণ কৰে, তেতিয়া ওমৰ পৰা পাব লগা পৰম গতি মানে ব্ৰহ্মলোকৰ প্ৰাপ্তি কৰিব পাৰে। গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23 ইয়াকো স্পষ্ট কৰিছে যে সি সচিদানন্দ ঘন ব্ৰহ্মৰ ভক্তিৰ মোৰ জ্ঞান নাই, কিন্তু মই সংকেতত কম যে সেয়া 3 মন্ত্ৰৰ জপ। ओम तत्सत इति निर्देश ब्रह्मण त्रिवेद समर्थ है। গতিকে তেওঁ পোৱাৰ এয়া 3 মন্ত্ৰৰ জপ আছে। ইয়াত গৰিবলাক দেৱে বুজাব বিচাৰিছে যে गीता और भागवत पढ़े न बुद्ध शब्द ठिकाने नु ঠিকানি মানে যিটো সঠিক মন্ত্ৰ। গীতাৰ পাঠ কৰক, লাগিলে কণ্ঠস্থই কৰক গোটেই অধ্যায়, আৰু জপ কৰে হৰে কৃষ্ণ 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 হৰি হৰি ৰাধে ৰাধে শ্যাম মিলাদে। কি কথা হ'ল? তেন্তে গীতা কিয় পঢ়ি আছা তুমি? গতিকে ইয়াত পৰমাত্মাই কৈছিলে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तनैन चश्म इनके फेरा मोतिया बंदरे। কাৰোবাৰ যদি চকুত চাৰি পৰা বেমাৰ হৈ যায়, তেতিয়া চকু ঠিকে থকা যেনেই লাগে যে ই বৰ ভালদৰে দেখে চাগে, কিন্তু সি দেখা একো নাপায়। গতিকে এনেকুৱাই বিদ্যা নাছিল। সংস্কৃতৰ সকলো গ্ৰন্থবোৰক কণ্ঠস্থ মনত ৰাখি থৈছিল, কিন্তু তাত লিখা কি আছে, তাত কি মাৰ্গদৰ্শন আছে, তাৰে কৌশল নাজানিছিলে। সেইবাবেই পৰমাত্মাই কৈছে যে दिखत के तनैन चश्म দেখাত বিদ্বান, और इनका फेरा मोतिया बंदरे। গীতাত লিখা আছে যে ওম নামৰ জপ কৰা, বাকীবোৰ বাদ দিয়া। 9ম অধ্যায়ৰ 25 নম্বৰ শ্লোকত গীতাত কৈছে যে ভূতক পূজা কৰাজন ভূত হ'ব, যিয়ে প্ৰেতক পূজা কৰে সি প্ৰেত হ'ব, প্ৰেত প্ৰাপ্ত কৰিব। দেৱতাসকলক পূজা কৰাসকল দেৱলোকলৈ যাব, সিহঁতৰ চাকৰ হ'ব, আৰু মোৰ পূজাৰীয়ে মোক প্ৰাপ্ত কৰিব। আৰু সেই পৰমাত্মাৰ ভক্তিৰ কথা কোনো সন্তাই ক'ব। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে, গতিকে ইহঁতে শ্ৰাদ্ধও কৰে। শ্ৰাদ্ধ হৈছে ভূতৰ পূজা, প্ৰেতৰ পূজা। আৰু আমাৰ গুৰুসকলে আমাৰ দ্বাৰা এইবোৰে কৰাই আছে, সকলো ভূতকে পূজা কৰি ভূত বনাই দিলে। এতিয়া পৰমাত্মাই সূক্ষ্ম বেদত কৈছে যে राम रमे सो राम है, देव रमे सो देव, और भूत रमे सो भूत है, सुनो सकल सुरभेव। আৰু ইহঁতে আমাক এইবোৰ সাধনা কৰাই আমাৰ পূৰ্বপুৰুষসকলক মাটিত মিহলি কৰি দিলে। এতিয়া কি ক'ব খুজিছে যে गीता और भागवत पढ़े न बुद्ध शब्द ठिकाने नु और मन मथुरा दिल द्वारका नगरी कहा फिर बरसाने नु। চাওক ক'ত ভ্ৰমিত কৰি ৰাখিছে আমাক। কি কয় মথুৰাত কিহৰ বাবে যোৱা? যে ভগৱান শ্ৰীকৃষ্ণৰ ইয়াত চৰণৰ ৰজ পৰিছিলে, আৰু তালৈ গ'লে মুক্তি পাবা। গোবৰ্ধন পৰ্বতক পৰমাত্মাই দাঙিছিলে, তাৰ পৰিক্ৰমা কৰা, গিৰিৰাজৰ মুক্তি পাবা। আৰু সৰল মানুহসকল এইটো ভাবা যে গোবৰ্ধন পৰ্বত কিয় দাঙিছিলে শ্ৰীকৃষ্ণদেৱে? শ্ৰীকৃষ্ণদেৱে কৈছিলে যে এই দেৱতাসকলৰ পূজা কৰা বাদ দিয়া, এজন ভগৱানৰ ভক্তি কৰা। শ্ৰীকৃষ্ণৰ যি জ্ঞান আছিলে। আৰু আকৌ আনকি দেৱতাসকলৰ ৰজা ইন্দ্ৰৰো ভক্তি বন্ধ কৰাই দিলে, তেওঁৰ পূজা কৰিছিলে, সেয়া বন্ধ কৰালে। ইন্দ্ৰৰ খং উঠিল, ব্ৰজক ডুবাব বিচাৰিছিলে। তেতিয়া পৰমাত্মাক মনত পেলাই কিয়নো ৰামকৃষ্ণ সদগুৰু চেহজাদে কবিৰ ভগৱানৰ সন্তান, আৰু আমাতকৈ বেছি শক্তিশালী, বহুত ভক্তিযুক্ত আছিল, সেইবাবেইতো উচ্চ পদ প্ৰাপ্ত কৰিছে।
গতিকে পৰমাত্মাই এওঁলোককো সহায় কৰে যেতিয়াই হৃদয়েৰে মাতে আৰু পৰমাত্মাই এইটো বিচাৰে যে এই আন উপাসনাবোৰ আঁতৰক। গতিকে শ্ৰীকৃষ্ণই সেইবাবেই গিৰিৰাজখন দাঙিছিলে যাতে আন উপাসনা দেৱী দেৱতাৰ ভক্তি বন্ধ হওক। আৰু আমাৰ এই গুৰুসকলে আকৌ এইবোৰেই কৰাব বিচাৰে যি শ্ৰীকৃষ্ণই মানা কৰিছিলে। তেন্তে কি ধ্যান আছে? এতিয়া শ্ৰীকৃষ্ণদেৱে সেই মথুৰা বাদ দি দ্বাৰকালৈ গৈছিল। যদি পবিত্ৰ মাটি সেই ঠাইখনেই হ'ল হয়, যদি তাতেই মুক্তি পায়, তেন্তে দ্বাৰকা কিয় গ'ল? গতিকে গৰীবদাসদেৱে সূক্ষ্ম বেদত কৈছে যে भूमि भरोसे डूब है और कल्पत है त्यों देव। এই ভূমিৰ যি আধাৰত যি আপোনালোকে মাৰি লৈছে যে মথুৰালৈ গ'লে যিবোৰ কল্যাণ হ'ব বা কাশীতেই মুক্তি প্ৰাপ্ত হয়, এয়া ভুল কথা। কি ক'ব বিচাৰিছে? के मुक्ति खेत मथुरापुरी वह कीन्या कृष्ण कलोल और कंस केसी चाणोर से वह फिरते डामाडोल। কৰ্ম প্ৰধান। যেনেকৈ কৰ্ম কৰা মথুৰাতেই কৰা বা কাশীতেই কৰা, কৰ্মৰ ফল পাবা। পৃথিৱীয়ে একো লাভ নিদিয়ে। বাৰ্তা কি দিছে ইয়াত এই চেণ্টেন্সত সমৰ্থবাণীত যে যদি আপুনি মথুৰাক মুক্তিৰ ক্ষেত্ৰ বুলি মানে, আৰু কিয়? কাৰণ তাত শ্ৰীকৃষ্ণদেৱে লীলা কৰিছিলে, ঘূৰা ফুৰা কৰিছিলে, ৰাস কৰিছিলে। সেই মথুৰাতেই কংস আছিলে, কেশী চানলৰ ছালে ৰুৱাই দিছিলে। সিহঁত ধ্বংস হ'ল, নৰকত স্থান পালে সিহঁতে। যদি কৰ্মই কৰিব বিচাৰিছা, ভাল কাম যতেই বহি নকৰা, সদ্ভক্তি কৰা, তাৰ পৰাই লাভ পাবা। আৰু কি ভ্ৰমিত কৰি ৰাখিছে যে বৰচানালৈ যাম। বৰচানালৈ নগ'লে ভক্তি আধৰুৱা হৈ থাকিব তাৰ। কিয়নো ৰাধা দেৱী বৰচানাৰ জীয়ৰী আছিল আৰু শ্ৰীকৃষ্ণদেৱৰ প্ৰেয়সী আছিল। এতিয়া তাৰে মানুহসকল, বৰচানাৰ মানুহসকল ইমানেই ভ্ৰমিত, তেওঁলোকে কি কয়, ইজনে আনজনক ৰাম ৰাম বুলিও নকয়। তেওঁলোকে কি কয়, পুৱাই পুৱাই বা যেতিয়াই লগ নাপাওঁ, আমাৰ ইয়াত কোনোবাই ৰাম ৰাম বুলি কয় বা সৎসাহেব বুলি কয়, সিহঁতে কয় ৰাধে ৰাধে। তেতিয়া সন্মুখৰজনে ক'ব, তেওঁ হয় পুত্ৰ ৰাধে ৰাধে, ৰামকো পাহৰিলে। এতিয়া সেই গাঁৱৰ ছোৱালীজনীক পুজিব ধৰিলে। চাওক ক'ত ভ্ৰমিত হৈছে। ৰাধে ৰাধে শ্যাম মিলা দে। वो बरसाना में सिफारिश लुआन जाओ रात देगी। কৃষ্ণৰ সৈতে মিলন কৰাই দিয়া। কৃষ্ণৰ লগত মিলন হৈ কি হ'বনো? আছেতো জন্ম মৃত্যুৰ ভিতৰতেই। গতিকে পুণ্যাত্মাসকল, এই কালৰ দূতসকলে এই নমূল সূতা খেলি মেলি কৰি থৈছে অজ্ঞানতাৰ, আৰু এই দাখৰ ডিউটি লগাই থৈছে পৰমাত্মাই সঁচা কোৱাৰ বাবে। প্ৰথমেতো সকলোৰে দুখ লাগে, কিন্তু পিছত বহুত ভাল লাগে। পুণ্যাত্মাসকল যিমানবোৰ আন ঋষি মহৰ্ষি আছে, সন্ত আছে, এওঁলোকে সেইবোৰ কথাই কয়, সেই জ্ঞানেই কয় যি জনতাসকলে স্বীকাৰ কৰিব বিচাৰে। যেনেকৈ আপোনালোকে বহুত সন্তসকলৰ বিষয়ে শুনে, আচাৰামৰ দৰে তেওঁ কি কয়, 7-8টা মন্ত্ৰ কয় আৰু কয় যিটো ভাল লাগে সেইটো লৈ লোৱা। তেওঁ কেনেকুৱা গুৰু, আচৰিত কথা কৈ দিয়ে। ধৰক যদি ডক্তৰৰ ওচৰলৈ বেমাৰী যায় আৰু তাৰ সন্মুখত যদি 7-8 ধৰণৰ কেপচুল থৈ দিয়ে যে লৈ লোৱা, যিটো পচন্দ সেইটো লৈ লোৱা, ৰোগ ভাল হ'ব। কিন্তু ডক্তৰে এইটো ক'ব যে লোৱা, এইটো টেবলেট খাবা, এইটো সময়ত খাবা, আৰু এইটো বস্তু নাখাবা। এনেকুৱা তেওঁহে ডক্তৰ। গতিকে এই প্ৰকাৰে আমাৰ ধৰ্মগুৰুসকলে আমাৰ ভক্তি মাৰ্গক ধ্বংস কৰি পেলাইছে। এতিয়া পুণ্যাত্মাসকল, যেনেকৈ আমাৰ ইয়াতো এজন বৃদ্ধ আছে, 60 বছৰীয়া মান হ'ব, চন 1900 বা 2000 মানৰ কথা। আমি যাত্ৰালৈ গৈছিলোঁ। পৰমাত্মাৰ সেই স্থান মগহৰ দেখুৱাবলৈ অলপ চলপ সংৰক্ষিত কৰা আছিলে, সেইবোৰ দেখুৱাই কাশীৰ সেই লহৰত তাৰা পুখুৰীটো দেখুৱালো। তেওঁলোক দৃঢ় হ'ল, তাৰ পিছত লাখ লাখক দৃঢ় কৰালে যে সঁচাকৈয়ে আমি দেখি আহিছো, তোমালোকো যাবা। মুক্তি নহয়, কিন্তু নিজৰ তীৰ্থস্থান, নিজৰ বিশ্বাস দৃঢ় কৰাবলৈ গৈছিলোঁ। তেতিয়া কিবা কাৰণত ৰাস্তাত এক্সিডেণ্ট হ'ল। যিখন বাছত সেই বুঢ়াজন বহি আছিল, তেওঁ ভৰিত দুখ পালে। ইয়াত কোনোবা ডাক্তৰক দেখুৱালে। ইয়াত পুৰণা আশ্ৰমত বাস কৰিছিলে। তেওঁ কি কৰিলে,
যেনে ডক্টৰক ক'লো আমি যে তেওঁক বেণ্ডেজ লগাব লাগিব। ডক্টৰ কম্পাউণ্ডাৰক পঠিয়াই দিয়ক। বুঢ়াজন যোৱাৰ পিছতে এনেকৈ ক'লে, কাৰণ আহত হৈ আছিলে। তেওঁক আগতেই বেণ্ডেজ লগাই থোৱা আছিলে আৰু তাৰ ভিতৰত যি ঘাঁ হৈ আছিলে, যদি অকণমানো হাত লগাই তেওঁ চিঞৰি উঠে যে মৰিলো। তেতিয়া কম্পাউণ্ডাৰে কি কৰে, তাতেই অকণমান এনেকৈ ঔষধ লগাই বেণ্ডেজটো কৰি থৈ যায়। সদায় 20 টকাকৈ লয়। 5-4 মান হ'ব, 2-4 জন, 5-10 জন ডক্টৰ আহিছিলে তাৰি। গতিকে এমাহ হৈ গ'ল, 20 তেনেকৈ আছে। বৃদ্ধজনে চিঞৰে। এজন এনেকুৱাই আমাৰ এজন সেৱক আছিলে, তেওঁৰ মিত্ৰ এজন ডক্টৰ আছিল। তেওঁ গ'ল। তেওঁ আগতেও দেখিছিলে যে বৃদ্ধজনে দুখ পাইছে, ফ্ৰেকচাৰ হৈছিলে। তাৰে এসপ্তাহ 10 দিন পিছত আকৌ সুধিলে যে বৃদ্ধজনে ভাল পালেনে। তেতিয়া ভকতজনে ক'লে সুস্থ হোৱা নাই এতিয়াও। তেতিয়া ক'লে ঠিক আছে মই চাম। তেওঁ গৈ চালে, সেই বেণ্ডেজটো খুলিলে, তাত পুজ লাগি আছিল আৰু ইমান শকত হৈ গৈছিল। তেতিয়া তেওঁ ক'লে যে এয়া কি কৰিলে, কোন এইজন ডক্টৰ, তেওঁৰ পুজবোৰ উলিয়াব লাগিব এতিয়া। তেওঁ নিজৰ মটৰ চাইকেলখন লৈ ঘৰলৈ গ'ল, তাৰ পৰা সকলো ট্ৰিটমেণ্টৰ বস্তু আনিলে। আগৰ বেণ্ডেজটো খুলি পুজবোৰ উলিয়ালে। বুঢ়াজনে বৰ বেয়াকৈ কান্দিলে যে মৰিলো। তেওঁ ক'লে, বাবা অলপ সময় কষ্ট হ'ব, তাৰপিছত ঠিক হৈ যাব। এই বিষ 5 মিনিটৰ, তাৰপিছত ভাল পাব, নহ'লে ভৰি কাটিব লাগিব। এনেকুৱা বেয়া কাম কৰিলে এই বদমাছে। গতিকে পুণ্যাত্মাসকল, তেওঁ চাফা কৰি ঔষধ লগাই পেইন কিলাৰৰ টেবলেট দি দিলে। তৃতীয় দিনাই ঘাঁ ঠিক হৈ গ'ল তেওঁৰ। এসপ্তাহতে খোজ কাঢ়িব ধৰিলে। গতিকে এই যিসকল নামক ডক্টৰ, তেওঁলোকে কয় সমাজে বেয়া পাব যদি শ্ৰাদ্ধ কৰিব মানা কৰোঁ, দেৱী দেৱতাৰ পূজা কৰিব মানা কৰোঁ, তেন্তে সকলো বিৰোধী হৈ যাওক। এওঁলোক সেই নাম মাত্ৰ ডক্টৰ যিসকলে এনেকৈ ভাবে যে বেয়া পাব নালাগে, যদিও এওঁলোকৰ নাশ হয়। আৰু এই দাগ হ'ল চাৰ্জন। এবাৰ বিষ হ'ব, কিন্তু সদায়ৰ বাবে সুখ হ'ব সমগ্ৰ মানৱ সমাজৰ। আৰু সেয়া কৰিহে এৰিম। পৰমাত্মাই কি ক'ব বিচাৰিছে? कि मन मथुरा दिल द्वारका नगरी का फिरता बरसाने नु। এই মন, এই হৃদয় চাফা কৰি ভক্তি কৰা, সঁচা পৰমাত্মাৰ সঁচা সাধনা কৰা। ক'ত বৰচানাত ভূমি পৰিছা? আকৌ কি কয় যে जब फरमान धनी का आवे को राखे घर जाने नु। जा सतगुरु का शरणा लीजे जो मेटे जम तलवाने नु। मैं तो दे दी है बालम याने नु। मैं तो दे दी है बालम याने। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ দৰ্শকসকল, সোমবাৰৰ পৰা বৃহস্পতিবাৰলৈকে ব্ৰত, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ সাধনা, তথাপিও ঘৰত অশান্তি, ৰোগ ব্যাধিয়ে জ্যোতি দাসৰ জীৱন দুখ কষ্টেৰে ভৰাই তুলিছিল। অৱশেষত তেওঁৰ জীৱনত এনে কি আহিল যিয়ে সকলো সলনি কৰি দিলে? আজি আমি আপোনালোকক চিনাকি কৰাই দিম অসমৰ শোণিতপুৰ জিলাৰ নিবাসী জ্যোতি দাসৰ সৈতে। বহু বছৰ ধৰি ব্ৰত উপবাস আৰু দেৱ দেৱীৰ ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনৰ পৰা দুখ, অশান্তি আৰু সমস্যাবোৰ আঁতৰি যোৱা নাছিল। ঘৰৰ অশান্তি ইমানেই বাঢ়ি গৈছিল যে তেওঁক ঘৰ এৰি বাহিৰত থাকিবলগীয়া হৈছিল। ঠিক সেই সময়তে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলৰ জৰিয়তে তেওঁ জ্ঞান গংগা পুথিখন লাভ কৰে। সেই পুথিখন পঢ়ি তেওঁ প্ৰভাৱিত হয় আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত এনে পৰিৱৰ্তন আহে যে আৰ্থিক সংকট, টিউমাৰ আৰু কিডনীৰ গুৰুত্বৰ সমস্যাৰ দৰে কষ্টবোৰ নাইকিয়া হ'ল। আহক শুনো তেখেতৰ এই বাস্তৱিক কাহিনী তেওঁৰে নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ সৎসাহেব। আপোনাৰ শুভ নামটো? মোৰ শুভ নাম শ্ৰী জ্যোতি দাস। আপুনি কোন ঠাইৰ পৰা আহিছে? মই অসমৰ শোণিতপুৰ জিলাৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই সন্ত গুৰু ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা 2021 12 ফেব্ৰুৱাৰীত লৈছিলোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে
অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই ভক্তি সাধনা কৰিছিলোঁ। মই সোমবাৰ ব্ৰত মানিছিলোঁ আৰু বৃহস্পতিবাৰ ব্ৰত মানিছিলোঁ। আৰু সেই সাধনাবিলাক আপুনি কিমান বছৰ ধৰি কৰিছিল? যেতিয়া মই দেউতাৰ মাৰ ঘৰৰ পৰা বিয়া হৈ গৈছিলোঁ হাজবেণ্ডৰ ঘৰলৈ, তেতিয়াৰ পৰাই মানি আছিলোঁ। মানি থাকোঁতেও মই মানে একো লাভ পোৱা নাছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে, আপুনি ব্ৰত ৰাখিছিলে, ব্ৰত পালন কৰিছিলে, তথাপি আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে, কিন্তু আপুনি সন্ত ৰামপাল গোমাজৰ শৰণলৈ কেনেকৈ আহিল? হয়, মই সন্ত ৰামপাল মহাদেৱৰ গুৰু শৰণলৈ এইকাৰণেই আহিলোঁ। মই হাজবেণ্ডৰ ফালৰ পৰা বহুত অত্যাচাৰ কৰিলে হাজবেণ্ডে, মাৰধৰ কৰে। তাৰ পাছত মই ভাবোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন ভগৱান আছে যিহেতু, তেওঁলোকক মই ইমান ভক্তি সাধনা কৰোঁ, মই একো লাভ নাপাওঁ। মোৰ মানে বিপদৰ উপৰি বিপদ, স্বামীয়ে অত্যাচাৰ কৰে, ঘৰত সৰু ল'ৰা আছে, ল'ৰাক লৈ পেলাই মই বাহিৰত ৰখি থাকিবলগীয়া হয়। সেইকাৰণে মই ভাবিছোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰতকৈও এজন কিজনী আৰু বেলেগ পৰমাত্মা আছে, তেওঁক মই বিচাৰি ফুৰিছিলোঁ। বিচাৰি ফুৰি মই 2012 চনত মই ঘৰৰ পৰা ওলাই আহিলোঁ। ওলাই আহি মই বিস্কুট ফেক্টৰীত কাম কৰিবলৈ ল'লোঁ। কাম কৰিবলৈ লওঁতে তেতিয়া মোক ল'ৰাই আমুল কোম্পেনীত ল'ৰাই কাম কৰিছিলে। তেতিয়া সন্ত গুৰু মহাৰাজ দেৱৰ শিষ্যবিলাকে জ্ঞান গংগা পুথি বিতৰণ কৰি আছিলে। তেতিয়া এখন জ্ঞান গংগা পুথি ঘৰলৈ লৈ আহিলে। সেই পুথিখন ল'ৰাই নপঢ়িলে, আহি টেবুলত থৈ দিলে। মই ফেক্টৰীৰ পৰা যেতিয়া কাম কৰি সন্ধিয়া ঘৰলৈ ওলটো, তেতিয়া সেই পুথিখন মোৰ চকুত পৰিলে। পৰি মই সেই পুথিখন পঢ়িলোঁ। পঢ়ি পেলাই মই এবাৰ নহয় দুবাৰ পঢ়ি মই ইমান কান্দিলোঁ। কান্দি পেলাই তেতিয়া মই বুজি পাইছোঁ যে প্ৰকৃততে ভগৱান কোন, পৰমাত্মা কোন, তেওঁক মই বুজি পালোঁ। বুজি পাই তেওঁক মই কেনেকৈ তেওঁৰ চৰণলৈ যাম, কি কৰিম কি নকৰিম ভাবি মই সদায় ৰাতি কান্দি থাকোঁ। কান্দি কান্দি কি ক'ম কি নক'ম বুলি ভাবি ভাবি থাকোঁতে মোৰ ধাৰো বহুত হৈ গৈছিলে। ফেক্টৰীত কাম কৰি মই ঘণ্টাত মই 20 টকা এনেকৈ পেলাই ঘণ্টাত কাম কৰোঁ, কৰি পেলাই কেইটকা পইচা পাওঁ, সেইকেইটা পইচাই মই ল'ৰাক উলিয়াই আনিলোঁ। ল'ৰাৰ সৈতে ঘৰ চলোঁ, খাওঁ কৰোঁ, কিন্তু নোজোৰে। ধাৰৰ উপৰি ধাৰ হৈ গৈছিলে, মোৰ 1 লাখ মান ধাৰ হৈ গৈছিলে। তাৰ পাছত মই দিনে ৰাতিয়ে মই পৰমাত্মাক মাতি থাকোঁ, হে পৰমাত্মা মোক উদ্ধাৰ কৰা, মোক এটা ভাল কৰ্ম সংস্থাপন দিয়া। তেতিয়াই মোক পৰমাত্মাই কি কৰিলে, মোক আমাৰ তাতে আৰ্মি হস্পিটাল এখন আছিলে, আৰ্মি হস্পিটাল এখনৰ কৰ্ণেল এজনী এটা ফোন নম্বৰ পালোঁ। তেওঁৰ লগত মানে হেল্প হিচাপত থাকিব লাগে। তেতিয়া মই তেওঁৰ ফোন নাম্বাৰলৈ কণ্টেক্ট কৰিলোঁ। কৰি পেলাই মই তেওঁক মাতি পেলাই তেওঁৰ লগত মই মহাৰাষ্ট্ৰ গুচি গ'লোঁ বাহিৰত। গৈ পেলাই তেওঁৰ লগত থাকিলোঁ মই। তেওঁৰ লগত থাকি পেলাই পইচা পাতি লৈ পেলাই মই গোটেই ধাৰখিনি মই শেষ কৰিলোঁ। আপুনি নাম দীক্ষাৰ পিছত কোন ঠাইত ল'লে, মানে কোন আশ্ৰমত গৈ নাম দীক্ষা ল'লে? মই আমাৰ কৰ্ণেল ডক্টৰণীৰ লগত মই মহাৰাষ্ট্ৰলৈ গুচি গ'লোঁ। গৈ পেলাই তাৰ পৰা মই জ্ঞান গংগা পুথিত যিহেতু নম্বৰ দিয়া থাকে, সেই নম্বৰত মই ফোন কৰিলোঁ। ফোন কৰোঁতে দিল্লীত ধৰিলে। দিল্লীত ধৰি পেলাই মোক কৈছে আপুনি কোনখন জিলাৰ? তেতিয়া মই কৈছোঁ নহয়, মই এতিয়া মহাৰাষ্ট্ৰত আছোঁ, কিন্তু মই অসমৰ। মই গুৰুদেৱৰ চৰণত বহুত দিনৰ পৰা আছোঁ আৰু মই নাম দীক্ষা ল'ম বুলি ভাবি আছোঁ, কিন্তু মই ইয়াত কেনেকৈ ল'ম কি কৰিম মই একো বিচাৰি পোৱা নাই। গতিকে মই জ্ঞান গংগা পুথিখন দুবাৰ পঢ়িলোঁ। পঢ়ি পেলাই মই তেওঁৰ চৰণত যাম বুলি মই ভাবি আছোঁ, কেনেকৈ মই নাম দীক্ষা ল'ম কি কৰিম। তেতিয়া মোক দিল্লীৰ পৰা এজন মানুহে শিষ্য এজনে কৈ দিলে, গুৰু মহাৰাজৰ ক'লে যে আপোনাৰ তেজপুৰ এৰিয়াৰ ওচৰত কোনটো নামদান কেন্দ্ৰ আছে ওচৰত। তেতিয়া মই ক'লোঁ নহয়, বিশ্বনাথ চাৰিআলি হেলেনত আছে। তেতিয়া সেই হেলেনৰ ফোন নাম্বাৰ দিলে। ফোন নাম্বাৰ দিওঁতে মই 2021 12 ফেব্ৰুৱাৰীত গৈ মই নাম দীক্ষা ল'লোঁ। আপুনি যিহেতু ব্যক্ত কৰিছে যে আপুনি পৰমাত্মাক সন্ধান কৰি আছিলে, আপুনি পূৰ্বতে যি ব্ৰহ্মা বিষ্ণু মহেশ্বৰক ভক্তি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো ধৰণৰ লাভ হোৱা নাছিলে, আপুনি আৰ্থিকভাৱে বিভিন্ন সমস্যাত ভুগিছিলে। তাৰপিছত সন্ত ৰামপাল গোমাজৰ শৰণলৈ অহাৰ পিছতে আপুনি সেই সমস্যাবিলাকৰ পৰা বৰ্তমান পৰিত্ৰাণ পাইছে। এইটো আচলতে কেনেকৈ সম্ভৱ? এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেধৰণৰ লাভ পাইছে? হয়, মই বহুত সমস্যাত ভুগি আছিলোঁ, বহুত ধাৰত ডুব খাই আছিলোঁ আৰু মই বেমাৰো হৈছিলে। মোৰ 2009 চনত এটা টিউমাৰ হৈছিলে। সেই টিউমাৰ গৈ মই গুৱাহাটী হস্পিটালত মই অপাৰেশ্যন কৰিছিলোঁ। 3 মাহ এডমিট আছিলোঁ।
এডমিট থকাৰ পাছত ডক্টৰে মোৰ এটা কিডনী মোৰ পূৰা ডেম বুলি ক'লে, এটা কিডনী বেয়া হৈ গ'ল আৰু এটা কিডনীৰ ওপৰত বৰ্তমান মই চলি আছোঁ। আৰু তাৰ পাছতো মোৰ সেই কিডনীটো মানে ক্ৰিটিনাইন মোৰ আপ ডাউন হৈ থাকে। কিন্তু মোৰ গুৰু ৰামপাল গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা এতিয়া মই সেই সমস্যাটো মানে ভাল পাইছোঁ, ক্ৰিটিনাইনটো আপ ডাউন কৰাটো ভাল পাইছোঁ। আৰু মই অলপ দিন আগলৈকে ঔষধ খাই আছিলোঁ, বৰ্তমান মই ঔষধ এৰি দিছোঁ। আৰু মোৰ ধাৰ 1 লাখমান টকা বৰ্তমান মোৰ ধাৰ হৈ গৈছিলে, সেই ধাৰখিনিও মই পৰিশোধ কৰিছোঁ। আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে এনেকুৱা কি ভক্তি বিধি মন্ত্ৰ প্ৰদান কৰে যাৰ বাবে নেকি আপুনি এনেধৰণৰ লাভ পাবলৈ সক্ষম হৈছে? হয়, আমাৰ গুৰু মহাৰাজে আমাৰ শাস্ত্ৰ অনুকূল বিধি জ্ঞান প্ৰদান কৰে। শাস্ত্ৰ মেলি পেলাই জগত লোকক বা শিষ্যৰ লোকক সকলোকে শাস্ত্ৰ মেলি শাস্ত্ৰৰ শ্লোক দেখাই পেলাই আমাক শাস্ত্ৰ মেলি জ্ঞান বুজায়। ভগৱান ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁলোকে কি লাভ দিব পাৰে, পৰমাত্মাই কি লাভ দিব পাৰে, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ আছে, তেওঁলোকৰ ওপৰতো যে আৰু আছে। মই আগতে ভাবি থাকোঁ যে ভগৱানটো 3জন হ'ব নোৱাৰে, ভগৱান এজনেই হ'ব। মই এবাৰ চাই বাবাৰ চিৰিয়েল চাইছিলোঁ, চিৰিয়েল চাই বাবাই কয় চবচে ওপৰ এক মালিকহে। সেই কথাটো মোৰ যেতিয়া মনত আহে তেতিয়া মই মানে পৰমাত্মাক বিচাৰি আছিলোঁ যে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয়, পৰমাত্মা এজনেই থাকে। নহয়, জগত লোকে কয় নহয় পৰমাত্মা নিৰাকাৰ, কিন্তু পৰমাত্মা নিৰাকাৰ নহয়। মই যেতিয়া জ্ঞান গংগা পুথি পঢ়ি বুজি পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মাক দেউতাক আছে, তেওঁলোকে ক'ৰ পৰা জন্ম হ'ল, কি হ'ল, এইখিনি গোটেইখিনি বুজি পালোঁ যিহেতু গতিকে মই শ্ৰী সন্ত ৰামপাল গুৰু মহাৰাজত চৰণত আহিলোঁ। আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা যিবিলাক লাভ পাইছে ইয়াৰ উপৰিও আৰু অন্য কিবা লাভ পাইছেনে আপুনি পাৰিবাৰিকভাৱে? পাৰিবাৰিকভাৱেতো আমাৰ মানে ঘৰখনত বহুত কাজিয়া পেচালো হৈ আছিলে, ল'ৰা বোৱাৰীৰ মাজত কাজিয়া পেচাল হৈ আছিলে, সেইখিনিৰ পৰা মানে লাভ পাইছোঁ। আৰু ল'ৰাকো মানে এতিয়া বৰ্তমান মই এখন টমটমো কিনি দিছোঁ চলাবৰ কাৰণে, আৰু ময়ো এতিয়া চাইল্ড কেয়াৰতে কৰোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, আপুনি এগৰাকী শিক্ষিত মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ মুখ্য উদ্দেশ্য কি? সন্ত গুৰু ৰামপাল মহাৰাজৰ মূল উদ্দেশ্য হ'ল এই মানে পৃথিৱীৰ পৰা যৌতুক প্ৰথা শেষ কৰি দিয়া। আজিকালি যৌতুকৰ কাৰণে বহুত ল'ৰা ছোৱালীৰ মাজত কাজিয়া লাগে, গিৰিয়েকে অত্যাচাৰ কৰে, জুই লগাই দিয়ে, নিচামুক্ত দেশ মানে প্ৰতিষ্ঠিত কৰা আৰু শাস্ত্ৰ অনুকূল বিধি ব্যৱহাৰ কৰি এই কালৰ লোকৰ পৰা যাতে আমি সত্য লোকলৈ যাব পাৰোঁ সেই জ্ঞান প্ৰদান কৰাই মেইন উদ্দেশ্য। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক, যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? হয় ছাৰ, মই সন্ত গুৰু মহাৰাজৰ চৰণত অহাৰ পৰা মই শাৰীৰিকভাৱে হ'লেও আৰ্থিকভাৱে হ'লেও মই বহুত উপকৃত হ'লোঁ। আৰু জ্ঞান গংগা পুথিখন পঢ়ি পেলাই মই তাৰ থোৰেদি বহুত জ্ঞান অৰ্জন কৰিলোঁ। কেনেকৈ এই কাল লোকৰ পৰা আমি সত্য লোকলৈ যাব পাৰোঁ সেইখিনিও বুজি পালোঁ। গতিকে আপোনালোকেতো টিভি স্ক্ৰীণত যদি চাই আছে, গতিকে আপোনালোকেও তেনেকৈ মোৰ দৰে যেনেকৈ মই উপকৃত হৈছোঁ, আপোনালোকেও জ্ঞান গংগা পুথিখন পঢ়ি তেনেদৰে উপকৃত হ'ব পাৰে। যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব? হয় ছাৰ, সহজভাৱে এনেকৈয়ে ল'ব পাৰিব। আজিকালিতো মোবাইলৰ যুগ, ইউটিউবৰ যুগ, ফেচবুকৰ ছ'চিয়েল মিডিয়াৰ যুগ, এইখিনিত আমাৰ গুৰুদেৱৰ সন্ত গুৰুদেৱৰ ৰামপাল মহাৰাজৰ গুৰু মংগল প্ৰবচন বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাত মংগল প্ৰবচন আহিব, সৎসং আহিব, সেই সৎসংগৰ তলত নাম্বাৰ আহিব, সেই নাম্বাৰত আপোনালোকে ক্লিক কৰি যদি আপোনালোকে নাম দীক্ষা ল'ব বিচাৰে, মোৰ দৰে কল্যাণ হ'ব বিচাৰে, শাৰীৰিক হওক আৰ্থিক হওক এইবিলাক বেমাৰৰ পৰা দুখ দুৰ্গতিৰ পৰা যদি মুক্তি পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকৰ ওচৰত যোনটো নামদান কেন্দ্ৰ আছে তাত গৈ আপোনালোকে নামদান ল'ব পাৰিব। ধন্যবাদ থাকিল। হয় সৎ চাহেব ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।